মানে কথাবিলাক আসলতে বিৰোধী ঐক্যমঞ্চৰ কাৰণে সামান্যতমো মানে পজিটিভ বা ইতিবাচক কথা নহয়। আপোনালোকে নিজে দেখিছে যে আমি ৰাইজৰ দলে বিৰোধী ঐক্যমঞ্চটো অতি সোনকালে বনাবৰ কাৰণে আৰু তাত সকলো বিৰোধী দলে যাতে ঐক্যবদ্ধভাৱে 2026ত আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে একলগ হ'বৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আপোনাৰ ভাষাৰে এইটো আপ্ৰাণ চেষ্টা কৰিছোঁ, আন্তৰিকতাৰে চেষ্টা কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল জাতীয় স্বাৰ্থ, অসমৰ স্বাৰ্থ, অসমৰ মানুহৰ স্বাৰ্থ। কিন্তু আপোনালোকে নিজেই দেখিছে যে কংগ্ৰেছে কেৱল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে, অকল নিজৰ দলৰ স্বাৰ্থৰ কথা কৈ আছে। তেওঁলোকে কেৱল কৈ থাকে যে কংগ্ৰেছ দলক শক্তিশালী কৰিব লাগে, কংগ্ৰেছ দলক অসমৰ প্ৰত্যেকটো সমষ্টিতে শক্তিশালী কৰিব লাগে, কেৱল কংগ্ৰেছ দলৰ শক্তি বঢ়াব লাগে, বাকীবিলাকৰ গুৰুত্বটো তেওঁলোকে কেতিয়াও স্বীকাৰ নকৰে। আৰু প্ৰতিটো দিনতে আমি দেখিছোঁ যে যিমানেই আমি চেষ্টা কৰিছোঁ ৰাইজৰ দলে যে বিৰোধী ঐক্যমঞ্চ হওক আৰু যিমান পাৰি সোনকালে হওক, প্ৰতিটো দিনই কেতিয়াবা দেৱব্ৰত শইকীয়া বা কেতিয়াবা আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আটাইবিলাকে এনেকুৱা কিছুমান মন্তব্য কৰি আছে যিবিলাক কথাৰ জৰিয়তে প্ৰমাণিত হয় যে কংগ্ৰেছ দলে আচলতে এই মুহূৰ্তত কোনোপধ্যে বিৰোধী ঐক্যমঞ্চটো বিচৰা নাই। আমি দেখিছোঁ আপোনালোকে যোৱা দুদিন ধৰি আপোনালোকে মোৰ লগত আছিলে, আমি দুবাৰ আপোনালোকৰ লগত যোৱা দুদিন লগ হৈছিলোঁ, সাক্ষাৎ হৈছিলোঁ। আপোনালোকে বাৰু নিশ্চয় দেখিছিলে যে আমাৰ বডি লেংগুৱেজ, আমাৰ কথা বাৰ্তা প্ৰত্যেকটোতে দেখিছিলে যে আমি আনকি ৰাহুল গান্ধী ডাঙৰীয়াকো আবেদন জনাইছিলোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো আমি আহ্বান জনাইছিলোঁ, আমি খাৰ্গে ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ যে তেখেতসকল থাকোঁতে বিৰোধী ঐক্যমঞ্চ সম্পৰ্কত অসমত এটা সিদ্ধান্ত গ্ৰহণ হ'ব লাগে। আমাৰ প্ৰত্যেকটো কথা পজিটিভ আৰু এইটো জাতীয় স্বাৰ্থৰ কাৰণে। কিন্তু কংগ্ৰেছে যিটো কথা কৈ আছে সকলোবিলাক তেওঁলোকৰ নিজৰ দলীয় স্বাৰ্থৰ কাৰণে। আমি সকলোৱে জানো যে যোৱা সময়খিনিত কংগ্ৰেছৰ শাসন অসমত কেনেকুৱা আছিলে। আমি কোনোদিন কংগ্ৰেছৰ সেই শাসনক বৰ্তমান সময়ত কেতিয়াও সমালোচনা কৰি আমি অতীতলৈ ঘূৰি যাব খোজা নাই। তাৰ কাৰণটো হ'ল যে কংগ্ৰেছতকৈ বেছি বেয়া কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। অসমৰ মানুহৰ গোটেই ছ'চিয়েল ফেব্ৰিকটো, সামাজিক গাঁথনিটো ভাঙি পেলাব খুজিছে ধৰ্ম আৰু জাত পাতৰ ভিত্তিত। সাম্প্ৰদায়িকতাৰ ভিত্তিত এই বিজেপি চৰকাৰখনে অসমক সম্পূৰ্ণৰূপে থানবান কৰি 2026টোৰ কাৰণে কেৱল আৰু কেৱল নিৰ্বাচনত জয়ী হোৱাৰ কাৰণে বিজেপি দলে অসমৰ গোটেই সামাজিক গাঁথনিটো, মানুহৰ মাজত মানুহৰ সংহতি, এই আটাইবিলাক ধ্বংস কৰি শেষ কৰি পেলাব খুজিছে। হিন্দু মুছলমানৰ কাজিয়া, জাতি আৰু জাতিৰ মাজত কাজিয়া, প্ৰত্যেকটো সময়তে এই কাজিয়াৰ জৰিয়তে অসমৰ জনগাঁথনিটো সম্পূৰ্ণৰূপে তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ লৈ যাব খুজিছে য'ত আৰু আমাৰ জাতি গঠন প্ৰক্ৰিয়াটো অহা 50 বছৰ বা 100 বছৰলৈকে ব্যাহত হৈ পৰিব। সেইকাৰণে আমি ভাবিছিলোঁ যে নহয়, আমি ঐক্যবদ্ধভাৱে এই বিজেপি দলক পৰাভূত কৰিব লাগিব। কিন্তু বাৰম্বাৰ আমি দেখিছোঁ যে কংগ্ৰেছ দলে ইয়াৰ বিপৰীতে, এই চেণ্টিমেণ্টৰ বিপৰীতে মানুহৰ এই আশা, মানুহৰ এই আকাংক্ষা যে বিজেপি দলক পৰাভূত কৰিব লাগিব, কাৰণ বিজেপিয়ে অসমৰ সকলো শ্ৰেণীৰ মানুহৰ কণ্ঠৰুদ্ধ কৰি পেলাইছে। বিজেপিৰ দিনত সকলোৰে ব্যৱসায় বাণিজ্য শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। বিজেপিৰ দিনত প্ৰত্যেকটো আপোনালোকে দেখিছে যে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে। গতিকে এই মহাসংকটৰ সময়ত আমি সকলো অসমবাসী ৰাইজে প্ৰাৰ্থনা কৰি আছিলে যে বিৰোধী ঐক্যমঞ্চ হ'ব লাগে। কিন্তু আমি দেখিছোঁ যে যিদিনাৰ পৰা গৌৰৱ গগৈ সভাপতি হ'ল, সেই দিনটোৰ পৰা একদিনৰ কাৰণেও তেওঁ বিৰোধী ঐক্যমঞ্চৰ পক্ষত মুকলিকৈ বা খোলাখুলিকৈ এটাও বক্তব্য প্ৰকাশ কৰা নাই। মই নিজে তেখেতক যেতিয়া সাক্ষাৎ কৰিছিলোঁ, তেখেতক লগ পাইছিলোঁ, বহু সময় লগ পাইছিলোঁ, তেতিয়া মই বাৰম্বাৰ কৈছিলোঁ যে বিৰোধী ঐক্যমঞ্চটো হ'ব লাগে,
কিন্তু স্পষ্টত এটাও বাক্য তেখেতে নকয় তেখেতে কেৱল কয় যে সেপ্টেম্বৰ মাহত আমি কথা পাতিম না পজিটিভ না নিগেটিভ একো কথা নকয় আৰু বডি ল্যাঙ্গুৱেজৰ পৰা এনেকুৱা লাগে যে তেখেতে মিত্ৰতাৰ পক্ষত আসলতে তেখেতৰ যেটো আগ্ৰহ সেই আগ্ৰহটো মিত্ৰতাৰ পক্ষত বৰ বেছি নাই এনেকুৱা যেন লাগে আনকি আমি বুদ্ধিজীৱীসকলৰ যিখন অভিৱৰ্তন পাতিছিলে বুদ্ধিজীৱীসকলে নাগৰিক অভিৱৰ্তন সেই নাগৰিক অভিৱৰ্তনটো দেখিছিলো যে সকলো মানুহে একদম সকলো মানুহে আগ্ৰহেৰে উৎকণ্ঠাৰে ৰৈ আছে যে কংগ্ৰেছ দলে আমি যেতিয়া লুৰিণজ্যোতি গগৈ ভাষণ দিলে অখিল গগৈ যেতিয়া ভাষণ দিলে আমি সকলোৱে কলো যে আমি ঐক্যবদ্ধ হ'বলৈ প্ৰস্তুত হৈ ৰৈ আছো আৰু সকলোৱে আশা প্ৰকাশ কৰি আছিল যে কংগ্ৰেছ দলেও সেইদিনা ঐক্যবদ্ধ হোৱাৰ কথাটো মুকলিকৈ ক'ব নকলে গৌৰৱ গগৈ ভাষণ দিলে এটা পলিটিক্যাল ভাষণ দিলে এটা ডিপ্লোমেটিক ভাষণ দিলে কিন্তু বিৰোধী ঐক্যমঞ্চ হ'ব বুলি তেওঁলোকে নকলে বৰং এটাই বাক্য কলে যে কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে তাৰ বাহিৰে বেলেগ একো কথা নকলে ডিপ্লোমেটিক কথা মই যেতিয়া সাক্ষাৎ কৰিছো তেতিয়াও তেখেতে ডিপ্লোমেটিক কথাই কৈ আছে আৰু সংবাদ মাধ্যমে যেতিয়া তেখেতক খুদে তেতিয়াই মোৰ বিৰুদ্ধে এটা ইনসাল্টিং এটা তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰে যাতে মই এগ্ৰিভড হৈ যাতে মই খং কৰি তেওঁৰ বিৰুদ্ধে কথা কম কিন্তু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত কংগ্ৰেছ দলৰ বিৰুদ্ধে মই এটাও বাক্য কোৱা নাই আপোনালোকে নিশ্চয় দেখিছে আগতে বহুত লেহেমিয়া কৰি আছিলে গতিকে আমি কৈছিলো যে নাই সোনকালে হ'ব লাগে তেতিয়া দুটা এটা বাক্য কৈছিলো কিন্তু যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি গৌৰৱ গগৈ কেৰিয়াৰ কেন্দ্ৰিক ভয় খায় নেকি অখিল গগৈক লৈ সেইটোতো মই ক'ব নোৱাৰিম আপোনালোকেহে এইটো বিশ্লেষণ কৰিব পাৰিব বিচাৰ কৰিব পাৰিব মোৰটো ভাই মুখ্যমন্ত্ৰী হোৱাৰ ধান্দাই নাই মোৰটো মন্ত্ৰী হোৱাৰ ধান্দাই নাই আপোনালোকে সকলোৱে জানে মোৰ কামটো হ'ল যে এই সময়খিনি খুব বেয়া সংসদৰ বাহিৰত ব্যাপক প্ৰতিবাদ হোৱা নাই মানুহে ভয় খাই আছে কা আন্দোলনৰ পাছত এই বিজেপিৰ আপোনাৰ ফেচিষ্ট চৰকাৰখনৰ ওচৰত গতিকে সংসদৰ ভিতৰত এই মুহূৰ্তত মই প্ৰতিবাদ কৰিবলৈ সুযোগ লাভ কৰিছো আৰু তেনেকুৱা প্ৰতিবাদ কৰিব পৰা মাত পাতিব পৰা আৰু 15 জন 20 জন মানুহক যদি মই এমএলএ হিচাপে জিকাই নিব পাৰো তেতিয়াহলে ৰাইজৰ দলে বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিব আৰু চৰকাৰখনক আমি কোনো বেয়া কাম কৰিবলৈ নিদিয়াকে ৰাখিব পাৰিম আমাৰ উদ্দেশ্যটো সিমানখিনিয়ে গতিকে গৌৰৱ গগৈ যদি ভাবি লয় যে নহয় অখিল গগৈ আকৌ চিফ মিনিষ্টাৰ হ'ব মন্ত্ৰী হ'ব দিগদাৰ কৰিব সেইটো মই নাজানো সেইটো তেখেতৰ কথা দেই আপুনি প্ৰশ্নটো সোধাৰ কাৰণে মই উত্তৰটো দিছো নহলে মই এইটো ভবাই নাছিলো আপুনি সোধাৰ কাৰণে উত্তৰটো দিছো কিন্তু মই গৌৰৱ গগৈ এইটো আসলতে এইটো তেওঁ সেই ঈৰ্ষা আছে নেকি মই নাজানো তেওঁ ভয় খায় নেকি সেইটোও মই নাজানো অখিল গগৈক লৈ তেওঁ শংকিত নেকি সেইটোও মই নাজানো সেইবিলাক আপোনালোকৰ প্ৰশ্ন আপোনালোকে মই কৈ দিলো যে সেই সম্পৰ্কে মোৰ ক'বলগীয়া একো নাই মোৰ ক'বলগীয়া এটাই যে আমি এই মুহূৰ্তত ভাৰতবৰ্ষত চলি থকা সাম্প্ৰদায়িক ফেচিবাদৰ বিৰুদ্ধে সংসদৰ ভিতৰত ৰাইজৰ দলে এটা দৃঢ় স্থিতি গ্ৰহণ কৰিছো আৰু এই স্থিতিটো অব্যাহত ৰাখিবলৈ হলে এজন বিধায়ক নহয় 15 জন বা 10 জন বা 20 জন বিধায়ক হলে আমি বিধানসভাখন নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু জনগণৰ বিৰুদ্ধে যি অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে এটো আমি বন্ধ কৰিব পাৰিম তাৰ কাৰণে আমাক বিধায়ক লাগে হয় নছো যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰত্যেকটো দল কংগ্ৰেছক বাদ দি প্ৰত্যেকটো দলে অন্তঃকৰণে বিৰোধী ঐক্যমঞ্চটো বিচাৰে তেওঁলোকে মানে খালি প্ৰবলেমটো এটাই হৈছে যে তেওঁলোকে অকমান কথাখিনি ভকেল হৈ থকা নাই তেওঁলোকে বেছিকে কোৱা নাই বাকি দলকেইটাই আমাৰ দলটোৱে কৈছো আৰু তাৰো নিশ্চয় নিৰ্দিষ্ট কাৰণ থাকে আমি মানে একেবাৰে হেৰি কৰি মানে এলায়েন্স কৰিব খোজা নাই আমি ভাবো যে জাতীয় স্বাৰ্থ ৰক্ষা কৰিহে আসলতে এলায়েন্স কৰিব লাগিব কংগ্ৰেছে যিটো কৈ দিব সেইটোকে মানিম এনেকুৱা ধৰণে এলায়েন্স আমাৰ নহ'ব বুলি মই ভাবো আমি জাতীয় স্বাৰ্থ আমি বিচাৰো যে বিৰোধীবিলাকে সকলোবিলাকে এখন অমৈখতীয়া এখন হেৰি কৰক কি ক'ব ইস্তাহাৰ এখন তৈয়াৰ কৰক মিনিমাম কমন প্ৰগ্ৰেম এটা হওক আৰু সন্মানজনকভাৱে সকলো দলৰ লগত অমৈখতীয়াভাৱে কথা হওক অকল কংগ্ৰেছে গোটেই বস্তুবিলাকৰ সিদ্ধান্ত নলক সেই দৃষ্টিভংগীটো আমি লৈ থকাৰ কাৰণে আৰু সকলোকে সমমৰ্যাদা দিয়াৰ কথা কোৱাৰ কাৰণে আমি অকমান ধৰক আগভাগ লৈ কথাখিনি কৈ আছো বাকি দলবিলাকে কোৱা নাই বাকি দলবিলাকে একেলগতে কোৱা হলেতো ইমান দিন সমস্যাই নহ'লেহেঁতেন ইতিমধ্যে কিবা এটা সলিউশ্যনে ওলালেহেঁতেন বাকি দলবিলাকে কিন্তু কথাটো কোৱা নাই কংগ্ৰেছৰ ওপৰত
সকলো এৰি দিছে গতিকে সেইকাৰণে বস্তুটো এতিয়ালৈকে ফাইনেল হোৱাকৈ নাই সেইটোৱে কথাটো আৰু ডাঙৰীয়াৰ ভাষণো শুনা নাই এতিয়ালৈকে আৰু মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণো মই এতিয়ালৈকে শুনা নাই কি ক'লে সঁচাকৈ মই আজিৰ দিনটোলৈকে আপোনালোকে নিজে দেখিছে মই 24 ঘণ্টা কালি আমাৰ 4টা জইনিং প্ৰগ্ৰেমেই আছিলে বাকী মিটিং চিটিংবিলাক বেলেগে আজিও মোৰ ৰাতিপুৱাৰ পৰা প্ৰগ্ৰেম গতিকে মই মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাষণটো শুনা নাই তেখেতসকলে ভাষণটো ভাল দিছেনে বেয়া দিছেনে অসমৰ স্বাৰ্থৰ কথা কিবা কৈছেনে নাই মই নাজানো সঁচাকৈ চোৱা নাই এনেই মই ইণ্টাৰেষ্টটো লোৱা নাই ইমান বেছিকৈ মোৰ ইণ্টাৰেষ্টটো হ'ল এলায়েন্সত কংগ্ৰেছৰ কি কৰিছে সেইটোত মোৰ ইণ্টাৰেষ্ট নাই আমাৰ ইণ্টাৰেষ্টটো হ'ল এলায়েন্সত এলায়েন্স হ'লে আমি ভাবোঁ যে বিজেপিক হৰুৱাব পাৰিম আৰু এলায়েন্স নহ'লে আকৌ বিজেপি জিকিব গতিকে এলায়েন্সটো কৰোৱাৰ স্বাৰ্থতে মই লাগি আছোঁ কংগ্ৰেছৰ ভিতৰত কি কৰিছে কি নকৰিছে মোৰ কোনো প্ৰয়োজনো দেখা নাই আৰু মই কেতিয়াও ভাবাও নাই আৰু মানে সেইটোৱে কথা আৰু সেইকাৰণে মই হেৰিয়ে কি ভাষণ দিছে ৰাহুল গান্ধীয়ে বা আমাৰ মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কি ভাষণ দিছে মই সঁচাকৈ শুনা নাই ৰাহুল গান্ধী ডাঙৰীয়াকো মই আবেদন জনাইছিলোঁ আপোনাৰ খাৰ্গে ডাঙৰীয়াকো আবেদন জনাইছিলোঁ আহ্বান জনাইছিলোঁ বহুতে মোক কৈ আছে যে কিয় কৈ আছা মই কৈ আছোঁ যে নহয় সোনকালে হ'ব লাগে তেতিয়াহে আমি হৰুৱাব পাৰিম সদায় কংগ্ৰেছে যিটো কৰে যে নিৰ্বাচনৰ সময়ত কেণ্ডিডেট ঠিক কৰি দিয়ে যিদিনা নমিনেশ্যন দিব তাৰ আগদিনা ঠিক হয় তেতিয়াহ'লে কোনোবা মানুহ আমাৰ জিকিব বিৰোধী পক্ষই জিকিব পাৰিব নেকি যদি সঁচাকৈ বিৰোধী পক্ষ জিকিব লাগে আগৰ পৰা সকলোৱে প্ৰস্তুত কৰিব লাগিব আৰু যদি সঁচাকৈ বিৰোধী পক্ষৰ মাজত একতা হ'ব লাগে কাইলৈ ইলেকশ্যনৰ সময়ত যেতিয়া একতা হ'ব আমাৰ ওপৰে ওপৰে লিডাৰবিলাকে হাত দাঙি দিম একেলগতে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ মনোৰঞ্জন তালুকদাৰ সুপ্ৰকাশ তালুকদাৰ কনক গগৈ চবে একেলগতে হাত দাঙি দিম জন সিং টিকাটাৰ চবে হাত দাঙি দিম বিবেক দাস চবে একেলগতে হাত দাঙি দিম কিন্তু সেই যিটো একতা সেইটো তলৰ পৰ্যায়লৈ পাবগৈনে তৃণমূল পৰ্যায়লৈ পাবলৈ হ'লে অতি কমেও আমি সময় লৈ 50খন 60খন প্ৰত্যেকখন সমষ্টিতে এটা দুটা এখন দুখন মিটিং কৰিবৰ কাৰণে আমি সুযোগ পাব লাগে গ্ৰাছৰুট লেভেললৈকে সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৱে আমাৰ আটাইতকৈ ভাল সুবিধা আছিলে পঞ্চায়ত ইলেকশ্যনটোত যদি আমি ঐক্যবদ্ধ হৈ গ'লোহেঁতেন একদম গ্ৰাছৰুট লেভেললৈকে আমাৰ একতা বাঢ়ি গ'লহেঁতেন কিন্তু আজিৰ দিনটোত যেতিয়া যিমানে কংগ্ৰেছে পিছুৱাই গৈ আছে কেণ্ডিডেটবিলাকৰ আশা আকাংক্ষা বাঢ়ি গৈ আছে প্ৰত্যেকটো দলৰে আৰু প্ৰত্যেকটো দলেৰে নিজৰ নিজৰ অঞ্চলত নিজৰ নিজৰ কেণ্ডিডেটবিলাকে পইচা খৰচ কৰা ইনভেষ্টমেণ্ট কৰা আৰম্ভ কৰি দিছে যেতিয়া প্ৰত্যেকজন কেণ্ডিডেটে নিজৰ পইচা খৰচ কৰিব ইনভেষ্টমেণ্ট কৰিব নিজে সোমাই যাব একদম বুথ পৰ্যন্ত গোটেই কমিটিবিলাক গঠন কৰি সাজু কৰিব তাৰপিছত কোন পাৰ্টিয়ে কাৰ চিট এৰি দিব সেইকাৰণে কৈছিলোঁ যে সোনকালে এলায়েন্সটো হৈ যাব লাগে নহ'লে আমি লিডাৰবিলাকে হাত দাঙি একেলগতে কম যে আমি একেলগে আছোঁ শেষৰ অৱস্থাত হ'লে কিন্তু জনতাৰ মাজত সেই একতা তললৈকে তৃণমূল পৰ্যায়লৈকে বিয়পি নাযাব সেইকাৰণে বাৰম্বাৰ এই ইলেকশ্যনৰ কি কয় এই একতাৰ কথা এই এলায়েন্সৰ কথা বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ আৰু যিমানবাৰ বিৰোধী ঐক্য মঞ্চৰ কথা কৈছোঁ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা এটাও ইতিবাচক সঁহাৰি পোৱা নাই সদায় ব্যক্তিগত আক্ৰমণ উল্টাই পাইছোঁ সদায় গালি পাইছোঁ সদায় তাচ্ছিল্য পাইছোঁ আৰু এইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক স্পষ্ট ৰূপত জনাই দিব খুজিছোঁ যে এইটো গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে আমি এলায়েন্স এইটো বিচৰা নাই আমি এলায়েন্স বিচাৰিছোঁ অসমৰ জাতীয় স্বাৰ্থত আমি এলায়েন্স বিচাৰিছোঁ অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰাৰ স্বাৰ্থত আমি এলায়েন্স বিচাৰিছোঁ অসমৰ প্ৰত্যেকজন দুখীয়া মানুহ শ্ৰমিক কৃষক যিবিলাকৰ এতিয়া সাংঘাতিক বিপদ হৈছে প্ৰত্যেকজন মানুহৰ কণ্ঠ ৰোধ কৰি শেষ কৰি পেলাইছে সেই চৰকাৰখনে বিজেপি চৰকাৰখনে তেওঁলোকৰ পৰা মুক্ত কৰিবৰ কাৰণে বিজেপিৰ পৰা মুক্ত কৰিবৰ কাৰণে এলায়েন্স বিচাৰিছোঁ আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে বা অন্য কাৰোবাক মন্ত্ৰী পাতিবৰ কাৰণে আমি এই এলায়েন্স বিচৰা নাই গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে যি ধৰণৰ অপমানজনিত বক্তব্য প্ৰদান কৰি আছে ধৈৰ্যৰ পৰীক্ষা তেখেতে লৈ আছে কোনোবা দিন ধৈৰ্য শ্ৰুতি ঘটিব আৰু তাৰ পাছত আৰু কেতিয়াও এলায়েন্স নহ'ব সেইকাৰণে মই কংগ্ৰেছ দলক স্পষ্টকৈ জনাই দিছোঁ যে এলায়েন্স আমি ব্যক্তিগত স্বাৰ্থত বিচৰা নাই হয় আমি এলায়েন্স বিচাৰিছোঁ ৰাইজৰ দলে এলায়েন্স বিচাৰিছোঁ আমি এলায়েন্সৰ পক্ষত আছিলোঁ এলায়েন্সৰ পক্ষত আছোঁ এলায়েন্সৰ পক্ষত থাকিম কিন্তু এইটো কোনো গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবলৈ বা অখিল গগৈক মন্ত্ৰী পাতিবৰ কাৰণে নহয় এই এলায়েন্স জাতীয় স্বাৰ্থত এই এলায়েন্স জনগণৰ স্বাৰ্থত
এই এলায়েন্স সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিৰ পৰা অসমৰ ৰাজ্যক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত কোনো মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে এই এলায়েন্স নহয় গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম সেইকাৰণে বাৰম্বাৰ কৈ আছো যে শেষত আমি একেলগতে দলীয় নেতৃত্ব এনে হাত দাঙি দিলে নহ'ব মানুহে আমাৰ গ্ৰাছৰুট লেভেললৈ তৃণমূল বিশেষকৈ কংগ্ৰেছৰ মানুহবিলাকে বেলেগ দলক ভোট নিদিব আমাৰ দলৰ মানুহবিলাকে সকলোকে ভোট দিব কিন্তু কংগ্ৰেছ দলৰ মানুহে কিন্তু নকৰিব কংগ্ৰেছ দলৰ সেই পুৰণি গুৰামিটোত থাকি যাব কিন্তু সেইকাৰণে স্পষ্টকৈ আমি বাৰম্বাৰ কৈ আছো যে সোনকালে মিত্ৰতা হ'ব লাগে আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে তেখেতৰ যিটো বডি লেংগুৱেজ বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক আৰু তেখেতে যি ধৰণে কৈ আছে যে আমি ফোন কৰি তেওঁক ক'ব লাগে তেওঁ কি ফোন কৰিব নোৱাৰে নেকি আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে মই এবাৰ ফোন কৰিছিলোঁ আপোনালোকে সকলোৱে জানে পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব তেওঁ যিটো কথা কৈছে এইটো ফোন কৰি আমি কথা পতা কথা নহয় এইটো অসমৰ স্বাৰ্থৰ কথা গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে আৰু তেখেতক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বা মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আমি এই কাম কৰা নাই তেখেতেও সেইটো জানি লোৱা দৰকাৰ এই কাম কৰিছোঁ জাতীয় স্বাৰ্থত আৰু জাতীয় স্বাৰ্থত এই কাম কৰিবলৈ যাওঁতে তেখেতে বাৰম্বাৰ এনেকৈ ৰাইজৰ দলক যি ধৰণে আৰু ৰাইজৰ দলৰ সভাপতিক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে ইনচাল্টিং বাক্য প্ৰকাশ কৰি আছে এইটো হিতে বিপৰীত হৈ যাব আৰু যেতিয়াই বিপৰীত হৈ যাব তেতিয়া কিন্তু আৰু ঘূৰি অহাৰ কোনো ব্যৱস্থা নাথাকিব অসমত যি উচ্ছেদ কাৰ্য সাধন কৰিব খুজিছে মই আগতে অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে যদি কাজিৰঙাত আমাৰ মিচিং মানুহৰ ওপৰত উচ্ছেদ কৰে আমাৰ অনুসূচিত জাতিৰ মানুহ আছে কাজিৰঙাত চাহ জনগোষ্ঠীৰ মানুহ আছে কাজিৰঙাত আহোম মানুহ আছে কোচ আৰু কলিতা মানুহ আছে ব্ৰাহ্মণ মানুহো কেইঘৰমান আছে আৰু আনকি আদিবাসীৰ লগতে তাতে আমি বাঙালী ভাষীৰ মানুহ আছে সেই মানুহবিলাকক উচ্ছেদৰ জাননী দিছিলে মাটি লৈ ল'ম বুলি এতিয়ালৈকে সেইটোত এই মুহূৰ্তত কৰা নাই মই মুখ্যমন্ত্ৰীক জনাই থৈছিলোঁ আৰু তেখেতে ডিচিক জনাইছিলে তাৰ ফলস্বৰূপে উচ্ছেদটো বন্ধ হৈছিলে যদি এনেকুৱা ধৰণে উচ্ছেদ কৰিব খোজে আমি কেতিয়াও মানি ল'ব নোখোজোঁ আনহাতে উৰিয়াম ঘাটত মুছলমান মানুহ আৰু মেৰাপানীত মুছলমান মানুহৰ উচ্ছেদ যিটো কৰিব খুজিছে মই জনামতে এই মানুহবিলাক বিদেশী মানুহ নহয় চৰকাৰে প্ৰথমতে নথি পত্ৰখিনি চাই ল'ব লাগে চৰকাৰে তেওঁলোকে কেতিয়াৰ পৰা তাত বহিছে সেইটো চাই ল'ব লাগে একো নোচোৱাকৈ অকল মুছলমান কাৰণে তেওঁলোকৰ ঘৰবিলাক ভাঙি দিব এইটো অন্যায় কথা এইটোক আমি কেতিয়াও সমৰ্থন নকৰোঁ অকল মুছলমান কাৰণে ঘৰ ভাঙি দিব তেওঁলোক বিদেশী হয় নেকি তাক পৰীক্ষা কৰিব লাগে আৰু যদি বিদেশী হয় কিন্তু মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ময়ো একেলগতে বুলডোজাৰত উঠি যাম উচ্ছেদ কৰিবলৈ তেওঁলোকক একদম বাংলাদেশত খেদিবৰ কাৰণে মই যাম কিন্তু সেইটোকে নকৰি অকল মুছলমান বুলি যদি মানুহক আক্ৰমণ কৰে আপোনালোকক মই ক'লোৱে যে লখিমপুৰত যিটো উচ্ছেদ কৰিলে কৈ দিলে যে বাংলাদেশীক উচ্ছেদ গৈ দেখিলোঁ যে ষাঠিগড় আমাৰ খিলঞ্জীয়া মুছলমানক কৰিলে গৰিয়াক তাত দেখিলোঁ যে 20 গড় আদিবাসী মানুহক উচ্ছেদ কৰিলে 4 গড় আমাৰ আহোম মানুহক উচ্ছেদ কৰিলে 4 গড় আমাৰ অনুসূচিত জাতি কি কয় এঘৰ আমাৰ অনুসূচিত জাতিৰ মানুহক উচ্ছেদ কৰিলে এঘৰ আমাৰ কলিতা মানুহক উচ্ছেদ কৰিলে তো সেইটো এতিয়া উৰিয়াম ঘাট বা আপোনাৰ মেৰাপানীত যেটো কৰিবলৈ লৈছে মই ভাবো যে উচ্ছেদ কৰাৰ আগতে সম্পূৰ্ণৰূপে ডকুমেণ্ট চেক কৰি লোৱা দৰকাৰ তেওঁলোকে ভাৰতীয় মানুহ হয় নে নহয় তেওঁলোক তাত কেতিয়া বহিছে মই যিমান দূৰ জানো মেৰাপানীত যেতিয়া আন্দোলন কৰিছিলোঁ দৈয়াঙৰ মানুহৰ মাটিৰ পট্টাৰ কাৰণে সেই মানুহবিলাকৰ মাটিৰ পট্টাৰ কাৰণেও আমি একেলগতে কৈছিলোঁ কাৰণ দৈয়াঙত বাকী মানুহবিলাক যেতিয়া বহিছে সেই মুছলমান মানুহবিলাকো তেতিয়াই বহিছে আৰু সেইটো ঠাইত যিখিনি মানুহ বহিছে সেইখিনি ঠাইত অকল মিয়া মানুহ নহয় কেইঘৰ মানে মিয়া মানুহ আছে বেছিভাগ গৰিয়া মানুহ আছে তাত মোৰ নিজৰ এজনী বাইদেউ জেবি কলেজত একেলগতে পঢ়া এলেনা বাইদেউৰ ঘৰ তাতে সেই মুছলমান মানুহৰ ঘৰবিলাকো ভাঙিব নেকি তেতিয়াহ'লে
এইবিলাকতো গৰীয়া খিলঞ্জীয়া চাৰ্টিফিকেট দিয়া গৰীয়া মানুহ আজি মেৰাপানীত সেই মুছলমান আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ ঘৰো ভাঙিব নেকি তাৰমানে এইটো দুৰ্ভাগ্যজনক কথা আজি মুছলমান হল বুলিয়ে য'তে ত'তে আক্ৰমণ কৰিব এইটো কোন গণতান্ত্ৰিক মানুহে এইটো কথা মানি ল'ব কওকচোন আমি ৰাইজৰ দলে নামানো গতিকে এতিয়া বাংলাদেশী য'তে ত'তে যে চাপ দিছে প্ৰথমতে পৰীক্ষা নিৰীক্ষা কৰক আৰু পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰক আৰু যদি সঁচাকৈ বাংলাদেশী আছে হিমন্ত বিশ্বৰ লগত একেখন বুলডোজাৰতে উঠি ঘৰ ভাঙিবৰ কাৰণে আৰু একেলগতে গাড়ীত তুলি বাংলাদেশত পঠিয়াই দিবৰ কাৰণে ময়ো হিমন্ত বিশ্ব শৰ্মাৰ লগত যাম ধন্যবাদ এটা কথা কওঁ বিজেপি চৰকাৰে আজিকালি নিজৰ ইচ্ছামতে গোটেই নেৰেটিভটো বনাই দিয়ে উচ্ছেদিত মানুহে পুলিচক আক্ৰমণ কৰা নাই পুলিচে উচ্ছেদিত মানুহক আক্ৰমণ কৰিছে আৰু উচ্ছেদিত মানুহক যেতিয়া নিৰ্বিচাৰে আক্ৰমণ কৰিছে তেতিয়াহে উচ্ছেদিত মানুহে ৰিটেলিয়েট কৰিছে কোনো পুলিচ নিহত হোৱা নাই আপুনি চাগে আহত বুলি ক'ব খুজিছিলে কিন্তু কোনো পুলিচ নিহত হোৱা নাই মৃত্যু ঘটিছে এজন সাধাৰণ মানুহৰ দুজন মানুহৰ মৃত্যু ঘটিছে আৰু বহু মানুহে আঘাতপ্ৰাপ্ত হৈছে চিৰিয়াছলি আঘাতপ্ৰাপ্ত হৈছে মই জনামতে এজন পুলিচে অকণমান শিলগুটি এটাত আঘাতপ্ৰাপ্ত হৈছে তাৰ বাহিৰে পুলিচৰ বিশেষ একো আঘাত নাই কিন্তু বিজেপি চৰকাৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিছে যে ৰাইজেহে পুলিচক আক্ৰমণ কৰিছে ৰাইজেহে মানে পুলিচক আক্ৰমণ কৰি ধৰাশায়ী কৰি দিছে কিন্তু আচলতে আসল কথাটো হ'ল যে পুলিচে ফৰেষ্ট ডিপাৰ্টমেণ্টক লগত লৈ পাইকান অঞ্চলৰ এখন ৰাজহ গাঁৱত আছুডুবি নামৰ এখন ৰাজহ গাঁৱত মানুহ অহা যোৱা কৰা পকী ৰাস্তাটো খান্দি আছিলে জেচিবি লৈ ফকলেণ্ড লৈ খান্দি আছিলে ফকলেণ্ডলৈ যেতিয়া খান্দি আছিলে ফকলেণ্ড লৈ খান্দি থাকোঁতে মানুহে প্ৰতিবাদ কৰিলে যে আমি ৰাস্তাটোতে শুই আছো আপোনালোকেতো সব ঘৰ ভাঙি দিলে গতিকে ৰাস্তাটো আপোনালোকে খান্দি নাপালে বাৰু এই বুলি যেতিয়া ক'লে তেতিয়া পুলিচে লাঠিচাৰ্জ কৰিলে লাঠিচাৰ্জ কৰোঁতে মানুহবিলাকে তেতিয়া তাৰ বিৰুদ্ধে আন্দোলন কৰি থাকিলে প্ৰতিবাদ কৰোঁতে তেওঁলোকে গুলিয়াই দিলে আৰু গুলিয়াই দিয়াৰ পাছতহে আমি দেখিবলৈ পাইছোঁ যেতিয়া এজন মানুহ মৰি গৈছে দুজন মানুহ মৰি গৈছে তেতিয়া সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ৰাইজে হাতত লাঠি আৰু শিলগুটি দলিওৱা আমি দেখিবলৈ পাইছোঁ আৰু দেখিছোঁ যে বহু দূৰৰ পৰা ৰাইজে লাঠিৰ কোব দিছে লাঠি লৈ গৈছে বা শিলগুটি লৈ গৈছে পুলিচ আঘাতপ্ৰাপ্ত হৈছে মই আঘাতপ্ৰাপ্ত কালিয়ে কৈছোঁ যে আঘাতপ্ৰাপ্ত পুলিচৰ কাৰণেও 20 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে আঘাতপ্ৰাপ্ত ৰাইজৰ কাৰণেও 20 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে দুজনকে মানুহৰ মৃত্যু ঘটিছে তেওঁলোকক 1 কোটি টকাকে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই ঘটনাটো কিয় এনেকৈ জনতাৰ ওপৰত দুজন মানুহক গুলিয়াই হত্যা কৰিলে তাৰ ওপৰত এটা তদন্তৰ ব্যৱস্থা কৰিব লাগে কিন্তু আপোনালোকে সকলোৱে জানে আজিকালি এনেকুৱা হৈ গ'ল যে অসমত যত দুখ নন্দ ঘোষ অসমত যদি কিবা এটা সমস্যা হয় সেইটো মুছলমানৰ ওপৰত জাপি দিয়াটোৱে অসম চৰকাৰৰ কাম আৰু দুৰ্ভাগ্যজনকভাৱে অসমত এনেকুৱা এছাম মানুহো ওলাই গ'ল লগতে এছাম সাংবাদিকো ওলাই গ'ল সকলো মানুহ ওলাই গ'ল যি মানে মুছলমান মানুহে যিয়ে কাম নকৰক মুছলমানক যদি মৰিয়াই মাৰিও পেলায় তাৰ পাছতো মুছলমানেহে মাৰি মৰিয়াই পেলালে বুলি নিউজ কৰিবৰ কাৰণে বা মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে ভাল পায় সেইকাৰণে আমি সঁচা কথা কোৱা মানুহ আমি মানুহৰ পক্ষত থকা মানুহ হিন্দু মানুহক আক্ৰমণ কৰিলে হিন্দুৰ পক্ষত থাকিম মুছলমান মানুহক আক্ৰমণ কৰিলে মুছলমানৰ পক্ষত থাকিম খ্ৰীষ্টানক আক্ৰমণ কৰিলে খ্ৰীষ্টানৰ পক্ষত থাকিম ধুবুৰীত আজি হিন্দু মানুহৰ উচ্ছেদ কৰিব খুজিছে মইতো কেইদিনমানৰ ভিতৰত ধুবুৰীলৈ গৈ আছোঁ প্ৰত্যেকজন বেংগলী হিন্দু মানুহৰ ঘৰ যে ভাঙিবলৈ লৈছে কোনো পধ্যে যাতে ঘৰ ভাঙিব নোৱাৰে তাৰ কাৰণে অচিৰে আমি ধুবুৰীলৈ যাম যেনেকৈ মই আপোনালোকে দেখিছিলে যে মই বিলাসীপাৰালৈ গৈছিলোঁ তেনেকৈ মই ধুবুৰীলৈ যাম কাৰণ তাত হিন্দু মানুহৰ ঘৰ ভাঙিবলৈ লৈছে এওঁলোকৰ ধান্দাটো কি এওঁলোকৰ ধান্দাটো আদানী আৰু আম্বানীক মাতি দিয়া ৰামদেৱক মাতি দিয়া আৰু সেইটো যদি মুছলমানৰ ওপৰত আক্ৰমণ কৰিবলৈ পায় তেতিয়াহ'লে উজু হয় বাকী মানুহবিলাকেও তেতিয়া সমৰ্থন কৰি দিয়ে গতিকে মই ভাবোঁ যে কালিৰ যিটো ঘটনা সেই ঘটনাটোত আচলতে পুলিচে আক্ৰমণ কৰিছে পুলিচে দুজন মানুহক নিহত কৰিছে হত্যা কৰিছে পুলিচে বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰু পুলিচকো আঘাতপ্ৰাপ্ত কৰিছে ৰিটেলিয়েট কৰি পিছত পৰৱৰ্তী সময়ত গতিকে এই ঘটনাটোৰ তদন্ত হ'ব লাগে আৰু তদন্ত হৈ উচিত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু এই যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিজেপি চৰকাৰে ব্যাপক ৰূপত
বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, বাংলাদেশী আক্ৰমণ কৰিলে অসমৰ পুলিচক, এই ধৰণৰ যিটো অপপ্ৰচাৰ চলাইছে, এইটো শুদ্ধ অপপ্ৰচাৰ, এইটো অশুদ্ধ অপপ্ৰচাৰ, এইটো বেয়া ভুল কথা এটা প্ৰচাৰ কৰি আছে। এইটো কোনোপধ্যে মানি ল'বলগীয়া কথা নহয়। মোক প্ৰত্যেকটো সময়ৰ সেই সময়ত আমাৰ সংগঠনৰ যিখিনি মানুহে তাতে গৈ খবৰ ল'বলৈ গৈছিলে, তেওঁলোকে মোক ভিডিঅ'বিলাক দি আছিলে, কথাবিলাক কৈ জনাই আছিলে, আৰু তেওঁলোকে মোক জনাইছিলে যে আচলতে পুলিচে কেনেকৈ আক্ৰমণ কৰিছে। গতিকে মই ভাবোঁ যে আজি মই হিন্দু মানুহ হ'লোঁ বুলিয়ে মুছলমান মানুহজনক দুখ দিবৰ কাৰণে যিকোনো কথা কৈ দিলে নহ'ব। মইতো মানুহ, মুছলমান মানুহজনো মানুহ। গতিকে মুছলমান মানুহজনক যদি পুলিচে আক্ৰমণ কৰিছে আৰু তাত যদি মুছলমান মানুহজনৰ প্ৰতি চিম্পেথি নেদেখুৱাই পুলিচক যদি হিৰো বনাবলৈ যাওঁ, এইটো অসমীয়া জাতিৰ কাৰণে লজ্জাজনক ঘটনা হ'ব। ধন্যবাদ। মই ভাস্কৰ, আপোনাক মই এটা কথা কওঁ, আপোনালোকৰ শিৱসাগৰৰ সাংবাদিকবিলাকে জানে যে গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি ৰাইজৰ দলে কিমান কষ্ট কৰিছোঁ। জানেনে নাই বাৰু আপোনালোকে? সাংবাদিকবিলাকেতো জানে, হয়নে নহয় কওক? চবেতো মূৰ দুপি আছে, হয়নে নহয় কওক? প্ৰত্যেকজন সাংবাদিকে জানে যে কংগ্ৰেছে যিমান কষ্ট কৰিছিলে তাতকৈ বহু বেছি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ কাৰণে কৰিছিলোঁ। সকলো ধৰণৰ কষ্ট আমি কৰিছিলোঁ, সকলো ধৰণৰ ত্যাগ স্বীকাৰ আমি কৰিছিলোঁ। মিনিমাম যিজন মানুহৰ কাৰণে আমি ইমান কষ্ট কৰিছিলোঁ, সেই মানুহজনে মিনিমাম কৃতজ্ঞতাৰ খাতিৰত হ'লেও আচলতে যিকোনো বক্তব্য প্ৰকাশ কৰিব নাপায়। একবাৰৰ কাৰণে গৌৰৱ গগৈয়ে আমাক এতিয়ালৈকে নকলে যে আপোনালোকক ধন্যবাদ। ৰাইজৰ দলক ছাৰ ক'লেনে? পদ্মদা একবাৰৰ কাৰণে ক'লেনে বাৰু? একবাৰৰ কাৰণে নকলে। আৰু মই তেখেতক প্ৰস্তাৱ এটা দিছিলোঁ যে আমাৰ দলৰ কৰ্মীবিলাকৰ লগত আপুনি এবাৰ বহি দিয়ক, কাৰণ বহুত কষ্ট কৰিলে মানুহখিনিয়ে ইলেকশ্যনৰ সময়ত আপোনাৰ কাৰণে, তোমাৰ কাৰণে বহুত কষ্ট কৰিলে, গৌৰৱ এবাৰ বহি দিয়া, এনেকৈ ক'লোঁ। তেওঁ টাইমটো নিদিলে মোক কোনোদিন। আমাৰ গোটেই মানুহবিলাকে মোক প্ৰস্তাৱ দিছিলে সেইটো যে আমি গৌৰৱ গগৈৰ লগত এবাৰ বহি দিওঁ, ইমান কষ্ট কৰিলোঁ। তেখেতে এবাৰো টাইম নিদিলে। তো এনেকৈ ধৰণে নহয়, তেনেকৈ বিৰোধী ঐক্যমঞ্চ নহয়। আমি বিৰোধী ঐক্যমঞ্চ তাৰমানে তেখেতক ৰজা পাতিবৰ কাৰণে লাগি থাকিম আৰু তেখেতে আমাৰ মানুহবিলাকক মাত এষাৰো নিদিব আৰু মাজে মাজে আকৌ আমাৰ দলৰ সভাপতিজনক তাচ্ছিল্যও কৰি থাকিব। এইটোতো কেতিয়াও হ'ব নোৱাৰে ন, এইটোতো কেতিয়াও হ'ব নোৱাৰে। গতিকে অতি স্পষ্টকৈ এইটো কথা আমি ক'ব খুজিছোঁ যে কংগ্ৰেছক আমি শাসনলৈ আনিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰা নাই। আমি অসমৰ মানুহৰ, অসমৰ জনগণৰ স্বাৰ্থত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে বিৰোধী ঐক্যমঞ্চ কৰিব খোজা নাই। গতিকে তেওঁলোকে যি ধৰণৰ বডি লেংগুৱেজ প্ৰকাশ কৰি আছে, মিটিঙতে হওক বা ব্যক্তিগত কথা বাৰ্তাতে হওক, আৰু যি ধৰণৰ বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ কৰি আছে, এইটো কিন্তু এলায়েন্সৰ পক্ষত কথা কোৱা বক্তব্য নহয়। এই বক্তব্যবিলাকে প্ৰমাণ কৰিছে যে গৌৰৱ গগৈ আচলতে ভিতৰৰ পৰা এলায়েন্সটো নিবাচেৰে। অসমৰ জনগণৰ হেঁচাত হয়তো এলায়েন্স কৰিব গৌৰৱ গগৈ, লাষ্টত গৈ কৰিবগৈ লাগিব, কিন্তু গৌৰৱ গগৈৰ বডি লেংগুৱেজ, গৌৰৱ গগৈৰ কথা বাৰ্তা, গৌৰৱ গগৈৰ সংবাদ মাধ্যমত কোৱা কথা বাৰ্তাবিলাকৰ পৰা প্ৰমাণিত হয় যে ভিতৰৰ পৰা আচলতে আন্তৰিকতাৰে গৌৰৱ গগৈ আচলতে এলায়েন্সটো নিবিচাৰে। গতিকে আমি এটা কথা মানি লোৱা দৰকাৰ, এইটো কথাও জানি লোৱা দৰকাৰ। মই ক'বলৈ বেয়া পাওঁ, কিন্তু জানি লোৱা দৰকাৰ, কংগ্ৰেছৰ শাসনক লৈ মানুহখিনি বৰ সুখী নহয়। আজিও কংগ্ৰেছৰ সেই অপশাসনৰ গোটেই দিনবিলাকৰ কথা, মোৰ জীৱনৰ আটাইতকৈ বেছি জেল মই কংগ্ৰেছৰ দিনতেই খাইছোঁ। 20 বাৰ জেলত দিছে কংগ্ৰেছ, বিজেপিয়ে মোক 16 বাৰ জেলত দিছে, 36 বাৰ জেলত গৈছোঁ। তাৰ পাছতো যে মোৰ নিচিনা মানুহ এটাই কংগ্ৰেছৰ লগত এলায়েন্স কৰিম বুলি কৈছোঁ, ৰাইজৰ দলে এলায়েন্স কৰিম বুলি কৈছোঁ, এইটো এটা ভাগ্যৰ কথা বুলি ক'ব লাগিব। তাৰ পাছতো কংগ্ৰেছ দলে আমাক যি ধৰণে তাচ্ছিল্যসূচক বক্তব্য প্ৰকাশ কৰি আছে, এইটোৱে প্ৰমাণ কৰে যে কংগ্ৰেছ দলে আচলতে এলায়েন্সটো বিচৰা নাই। তেওঁলোকে বিজেপিটোকে এইবাৰ জিকাটো বিচাৰিছে, এইবাৰ তেওঁলোকে তেওঁলোকৰ সংগঠন বৃদ্ধি কৰাটো বিচাৰিছে, আৰু তেওঁলোকে ভৱিষ্যতেকে বিজেপিৰ লগত, বিজেপিক হৰুৱাবৰ কাৰণে কাম কৰিব, এনেকুৱা ধৰণৰ পৰিকল্পনাৰে আগবঢ়া যেন অনুমান কৰিছে।